আৰএছএছৰ মানুহ অসমৰ মাজত ঘূৰি আছে। আৰএছএছৰ কাডাৰ বিভিন্ন ৰাজ্যৰ পৰা বাহিৰৰ মানুহবোৰ এতিয়া লাহে লাহে অসমত তেওঁলোকে শিবিৰ পাতিছে আৰু শিবিৰ পাতি তেওঁলোকৰ উদ্দেশ্য এটাহে যে কেনেদৰে অসমৰ সমাজৰ মাজত তেওঁলোকে কাজিয়া লগাব পাৰে, সংঘাত সৃষ্টি কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমি অসম আৰক্ষীক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে বিভিন্ন ৰাজ্যৰ পৰা যে আৰএছএছৰ কাডাৰবোৰ অসমৰ চুকে কোণে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক আৰু তেওঁলোকৰ তালিকা বনাওক। আমি দেখিছো বিভিন্ন ৰাজ্যত, মধ্য প্ৰদেশত আমি দেখা পাইছো যে মন্দিৰৰ বাহিৰত, ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা যুষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে, পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হ'ল, মানুহ গম পাওঁ আৰএছএছৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে। ক্ষমতাৰ কাৰণে সংঘাত সৃষ্টি কৰিবলৈ হ'লে, বিভাজন সৃষ্টি কৰিবলৈ হ'লে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে।